হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অধীনস্থ কৈমাৰী গাঁৱত। আৰু এই কৈমাৰী গাঁৱত বেকী নদীৰ চৰত 25 বিঘাকৈ কৃষি ভূমিত কল খেতি কৰি এক প্ৰকাৰ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে ইয়াৰে স্থানীয় 4-5জনমান যুৱকে। আৰু এই মুহূৰ্তত মই যেহেতু বেকী নদীৰ সেই চৰত উপস্থিত আছোঁ, প্ৰথমে মোৰ কেমেৰা সতীৰ্থক কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেদৰে আপুনি যিফালে চাব সেইফালে কেৱল কলৰ খেতি, হাজাৰ হাজাৰ কলপুলি ৰুইছে এই অঞ্চলৰ যি শিক্ষিত নিবনুৱা যুৱক আছে, তেওঁলোকে এক প্ৰকাৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে। কিন্তু তেওঁলোকে আচলতে প্ৰতিনিয়ত আচলতে এই কল খেতিৰ কাৰণে যি যাৱতীয় যি ব্যৱস্থা প্ৰতিদিনে আচলতে খেতিসমূহত কৰি থাকে। গতিকে ইয়াত স্থানীয় আছে, এগৰাকী যুৱক আছে, আমি তেখেতৰ পৰা জানিম কি ক'ব আচলতে এই যে এটা কৃষি বিপ্লৱৰ আচলতে সূচনা কৰিছে। শ বিঘা আপোনালোকে আচলতে কল খেতিৰ এটা চিন্তাধাৰা কৰিছে। প্ৰথম পৰ্যায়ত 25 বিঘা এৰিয়াত আপোনালোকে কৰিছে বুলি কৈছে বিঘাত। গতিকে কি ক'ব, কি ধৰণৰ পৰিকল্পনা আচলতে? নাই, আমি মানে আমাৰ যিবিলাক মাটি, এই মাটিত বেলেগ খেতি কিবা কৰিলে ধান খেতিও নহয়, আমি এই খেতিও ধান খেতি কৰিব নোৱাৰোঁ। তাৰপিছত আপোনাৰ যিকোনো খেতি কৰোঁ তাৰমানে ভাল নহয়, সিমান ভাল নহয়, বালি চহীয়া মাটি। গতিকে আমি বিভিন্ন ঠাইত বুজমেল কৰি শুনা পালোঁ যে কল খেতি কৰিলে অলপ ভাল হয়। গতিকে আমি 4-5জনমান মিলি আমাৰ বন্ধু এজনে মানে এই পশ্চিমবংগত সি কলৰ বিজনেছ কৰে, পশ্চিমবংগৰ পৰা আনি ইয়াতে বিক্ৰী কৰে। সি মানে পশ্চিমবংগৰ পৰা আমাক পুলি আনি দিলে। কলৰ পুলিটো আনি দিয়াৰ পিছত আমি ইয়াতে ৰুলোঁ। ৰোৱাৰ পিছত এতিয়া চালোঁ আমি কলবিলাক ভালেই হৈছে। আৰু আগন্তুক দিনত আমি আৰু বেছিকৈ খেতি কৰিম বুলি আশা কৰিছোঁ। তো এতিয়ালৈকে আমি কল বিক্ৰী কৰিব পৰা নাই। প্ৰথম অৱস্থাত মানে আমি 1 বছৰ আগৰ পৰা এইটো কৰিছোঁ, এতিয়ালৈকে বিক্ৰী হোৱা নাই কল। কিমান আচলতে বিঘাত আপোনালোকৰ খৰচ পাতি কেনেকুৱা ধৰণৰ হৈছে? বিঘাত মোটামুটি আমাৰ 20,000 মানকৈ টকা খৰচ গৈছে অলৰেডি। খেতিত পানী দিব লাগে, সাৰ দিব লাগে, আৰু চাফা কৰিব লাগে, গোটেই মিলি 20,000 মান টকা গৈছে। আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ নিজাববীয়াকৈ কৰিছে নে বিভাগীয় লোকৰ কোনো ধৰণৰ সহায় সহযোগিতা আছে কৃষি বিভাগৰ? নাই, কৃষি বিভাগৰ কোনো সহায় সহযোগিতা নাই, আমি নিজে কৰিছোঁ এইটো। তো আগন্তুক দিনত কৃষি বিভাগৰ লগত আমি যোগাযোগ কৰিম বুলি ভাবছোঁ। যদি কিবা সহায় কৰিব পাৰে সিহঁতে, চৰকাৰৰ পৰা যদি কিবা দিয়ে আমাক, তেতিয়াহ'লে আমাৰ আৰু ভাল হয়। আমি আৰু বেকী নদীত যিমান চৰ আছে এনেই মাটিখিনি পৰি আছে, যদি আমি চৰকাৰৰ পৰা সাহায্য পাওঁ তেতিয়াহ'লে আমি এই গোটেইখিনি ঠাই আমি বহুত পৰিকল্পনা লৈছোঁ আৰু কৰিবৰ কাৰণে। হয়, নিশ্চয়কৈ এতিয়া এই যুৱকগৰাকী আচলতে চৰকাৰ বা কৃষি বিভাগক অনুৰোধ জনাইছে যে চৰকাৰী ফালৰ পৰা যদি কোনো ধৰণৰ সহায় সাহায্য তেওঁলোকে লাভ কৰে, তেতিয়াহ'লে এই যি খেতি, এই খেতি আৰু তেওঁ বিভিন্ন অঞ্চললৈ বিস্তাৰ কৰিব বুলি আমাক জানিবলৈ দিছে। এনেদৰে আচলতে এই যি উন্নত জাতৰ আচলতে গছ কলৰ যি পুলি, এই পুলিসমূহ বহিৰাজ্যৰ পৰা তেওঁলোকে ক্ৰয় কৰি অনা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু প্ৰতি বিঘা যি কলৰ খেতি কৰাত এইসকল নিবনুৱা শিক্ষিত যিসকল কৃষক, তেওঁলোকে 20,000 পৰা 25,000 পৰ্যন্ত খৰচ কৰিবলগীয়া হৈছে। আৰু এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰ বা বিভাগীয় লোকৰ সহায় বিচাৰিছে।